ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত কভাইট ছাগলী চোৰৰ গাড়ী জব্দ। ছাগলীসহ AS06AC 5217 নম্বৰৰ অটোখন হাতেলোতে জব্দ কৰে গাঁৱৰ ৰাইজে। গাড়ীখনৰ মালিক ডিব্ৰুগড় নালিয়াপুলৰ ৰাজেশ দাস বুলি জানিব পৰা গৈছে। অৱশ্যে গাড়ীখনৰ সুযোগ লৈ দুই কভাইট চোৰ পলাবলৈ সক্ষম হয়। উত্তেজিত ৰাইজে অটোখন চূৰ্ণ বিচূৰ্ণ কৰি পেলায়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় ছাগলী আৰু অটোখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৃহস্থৰ ঘৰৰ পৰা বহুকেইটা গৰু আৰু ছাগলী চুৰ হৈ আহিছে। কিন্তু এতিয়ালৈকে লাহোৱাল আৰক্ষীয়ে কভাইট চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে অঞ্চলটোৰ ৰাইজে আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে এনে কভাইট চোৰসমূহক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। আজি ইমান দিনৰ পৰা আমাৰ গাঁৱত যিহেতু ছাগলী চুৰ হৈ আহিছে, আজি হাতেলোতে ধৰা পৰাতহে আমি গম পাইছোঁ যে ছাগলী ইয়াৰ পৰাহে আমাৰ গাঁৱৰ পৰাহে ইমান আজিৰ দিনত মানে লৈ গৈছিলে। ইমান আজি গম পাইছোঁ মানে এই কথাটো মানে চোৰক ধৰিবলৈ সক্ষম হৈছে নেকি? চোৰক তেনেকৈ ধৰিবলৈ সক্ষম হোৱা নাই। গাড়ীখন ধৰিছোঁ আমাৰ দেখিছে আপোনালোকে ছাগলীজনী ধৰা হৈছে আৰু ছাগলী আছিলে সম্ভৱ পলাই গ'ল। এতিয়ালৈকে ক'ব পৰা নাই গাড়ীখন ক'ৰ হয় কি কথা। আজিতো ধৰা পৰিলে মানে আজি কলেজৰ মানে ল'ৰাবিলাকতো প্ৰথম আছিলে, দুবাৰ আহিছে গাড়ীখন। তাৰপৰা প্ৰথম আহিওঁতে সিহঁতি দিব নোৱাৰিলে মানে। নেক্সট টাইম আকৌ উঠাওঁতে মানে আমাৰ হেৰি ভাইচ প্ৰিন্সিপালে দেখিলে ছাগলী উঠাই মেলি গাড়ী লগালগ পলালেই, নি মেলি একদম চাউল খোৱা পঞ্চি গ'ল। তাত গৈ ধৰিলেগৈ। আগতো আমাৰ মানে পাঁচজনী ছাগলী নিলেই। তাৰপৰা আকৌ 2 সপ্তাহ হ'ল এতিয়া গৰুজনীও নিলে। গাঁৱততো গোটেই গৰু চুৰ হৈয়ে আছে, কণ্টিনিউ চুৰ হৈ আছে। এতিয়াতো মানুহকেইটাতো ধৰিব নোৱাৰিলোঁ আমি। মানে চোৰৰ সন্তান চোৰ আৰু এই গাড়ীখন অকলে খালি ছাগলী আৰু গৰুৰ কাৰণে নিয়ে আজি আহে মানে ৰাতি। চোৰ ধৰা পৰিলে নেকি? চোৰকেইটা সিহঁতি পলালে, গাড়ী এৰি থৈ পলালে। এতিয়া আমি গাড়ীখন এতিয়া পুলিচক জমা দিছোঁ। ৰাইজে যিখিনি ভাঙিলে আৰু নাম্বাৰ প্লেটটো ওলাই আছে, এখন গৰু চুৰ লৈ গৈছিলে, গৰু বোলে দেখাই